নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল ই কুঁহিপাঠলৈ। যোৱাকালি আমি পেপাৰ 1-ৰ প্ৰায় 16টা জিকে কুৱেশ্যন আপোনালোকৰ বাবে প্ৰস্তুত কৰি আগবঢ়াইছিলোঁ আৰু অনুৰোধ জনাইছিলোঁ যে পেপাৰ 2ৰ যদি আমি কুৱেশ্যনখিনি ছল্ভ কৰিব লাগে তেতিয়াহ'লে আপোনালোকে অনুগ্ৰহ কৰি আমাক কমেণ্ট বক্সত জনাব। আৰু আমাৰ অনুৰোধ ৰক্ষা কৰি বহুকেইজন সদাশয় ভিউৱাৰ্ছে আমাক যথেষ্টখিনি MCQ কুৱেশ্যন পেপাৰ 2ৰ পৰা প্ৰভাইড কৰিছিল আৰু লগতে পেপাৰ 1-ত আমি মিছ কৰা কেইবাটাও প্ৰশ্ন আপোনালোকৰ পৰা আমাক জনাইছিল। আৰু সেই অনুসৰি আজি প্ৰায় 60টাতকৈ অধিক সংখ্যক পেপাৰ 2ৰ কুৱেশ্যন আৰু লগতে বাকী ৰৈ যোৱা বহুকেইটা পেপাৰ 1-ৰ কুৱেশ্যনেৰে আজি আমি এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ। আশা কৰোঁ আপোনালোক উপকৃত হ'ব। এইখিনিতে কৈ থওঁ যে মেমৰি বেছড কুৱেশ্যন যিহেতু গোটেইখিনি, চব কুৱেশ্যনৰ প্ৰেজেণ্টেশ্যনত ভেৰিয়েশ্যন আহিব পাৰে বা দুই এটা কুৱেশ্যন হয়তো এনেকুৱাও হ'ব পাৰে যিকেইটা কুৱেশ্যন অৰিজিনেল পেপাৰখনত অহা নাছিল। গতিকে আপোনালোকে আশা কৰোঁ সেই আমাৰ যি আনইণ্টেণ্ডেড এৰৰ থাকি যাব পাৰে সেইখিনি যাতে কাইণ্ডলি ইগন'ৰ কৰে বা পইণ্ট আউট কৰি দিয়ে আমাক। গতিকে পলম নকৰি মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰিবলৈ। প্ৰথমতে সুধিছে যে হায়েষ্ট বক্সাইট প্ৰডিউচিং ষ্টেট অফ ইণ্ডিয়া, ভাৰতবৰ্ষৰ আটাইতকৈ বেছি বক্সাইট প্ৰডিউচ কোনে কৰে? আৰু শুদ্ধ উত্তৰটো হৈছে উৰিষ্যাই ভাৰতবৰ্ষৰ আটাইতকৈ লাৰ্জেষ্ট বক্সাইট প্ৰডিউচিং কাণ্ট্ৰি হয়, যি টোটেল প্ৰডাকশ্যনৰ প্ৰায় আধাতকৈ বেছি সংখ্যক বক্সাইট প্ৰডিউচ কৰে। এইখিনিতে কৈ থওঁ যে যিহেতু এইটো এক্সাম হৈ গ'ল, গতিকে ইয়াত পোনপটীয়াভাৱে উত্তৰখিনি দিয়াৰ পৰিৱৰ্তে আমি কিছুমান আনুষংগিক তথ্যও প্ৰত্যেকটোতে সংযোগ কৰিবলৈ যত্ন কৰিছোঁ, যাতে পৰৱৰ্তী যিসমূহ এক্সাম আহি আছে সেইসমূহত অৱতীৰ্ণ হ'ব লগা ছাত্ৰ ছাত্ৰীসকলো উপকৃত হয় সেই এডিশ্যনেল ইনফৰমেশ্যনখিনিৰ জৰিয়তে। চ' উৰিষ্যাই প্ৰায় হাফ অফ দ্য টোটেল প্ৰডাকশ্যন ভাৰতবৰ্ষৰ বক্সাইটৰ ক্ষেত্ৰত কৰে, আৰু উৰিষ্যাক বাদ দি গুজৰাট, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, ছত্তীশগড়, তামিলনাডু আৰু মধ্যপ্ৰদেশ এইকেইখনেই মূলতঃ ভাৰতবৰ্ষৰ মূল বক্সাইট প্ৰডিউচিং ষ্টেট। নেক্সট কুৱেশ্যন নম্বৰ 2ত সুধিছে যে হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স, এই UNDP-য়ে পাব্লিছ কৰা এই বিশেষ ৰেংকিং যিটো হয় তাত ভাৰতবৰ্ষৰ ৰেংক কি? শুদ্ধ উত্তৰটো হৈছে, যদি 2020-ৰ কথা সুধিছে তেতিয়াহ'লে সেইটো হ'ব 131 সংখ্যক। ইতিমধ্যে কৈছোঁ UNDP বা ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেমে এই ৰিপৰ্টটো ৰিলিজ কৰে। প্ৰশ্নটো প্ৰবেবলি 2019-ৰ ক্ষেত্ৰত সুধিছিল। যদি 2019-ৰ ক্ষেত্ৰত সোধে তেতিয়াহ'লে সেইটো হ'ব 129 সংখ্যক, আৰু যদি 2020-ৰ ক্ষেত্ৰত সুধিছে তেতিয়াহ'লে 129-ৰ পৰা দুটা পাৰ্টিকুলাৰ ৰেংক ড্ৰপ কৰি ভাৰতবৰ্ষ 131 সংখ্যক স্থান লৈছে। আকৌ কৈছোঁ 2019-ৰ যদি সুধিছে 129, 2020-ৰ যদি সুধিছে 131। নেক্সট কুৱেশ্যন নম্বৰ 3ত সুধিছে যে RBI প্ৰথম কি কাৰেঞ্চি নোট তেওঁলোকে ৰিলিজ কৰিছিল? আৰু শুদ্ধ উত্তৰটো হৈছে ফৰ্মেশ্যনৰ পিছতেই RBI প্ৰথম যিটো নোট ৰিলিজ কৰিছিল সেইটো হৈছে 5 টকীয়া নোট, আৰু 1938 চনৰ জানুৱাৰী মাহত RBI এই নোটটো ৰিলিজ কৰিছিল। সেই নোটটোৰ ফটো এখন ইয়াত আমি উল্লেখ কৰি দিছোঁ। আৰু RBI ছেটআপ হৈছিল 1935 চনত। আৰু এইখিনিতে উল্লেখ কৰি থওঁ, এইটো 5 টকীয়া নোটটো ৰিলিজ কৰিছিল RBI। এটকীয়া নোট ইয়াৰ পূৰ্বেই RBI ফৰ্মেশ্যনৰ পূৰ্বেই ব্ৰিটিছ ৰাজত আহি 1917 চনৰ 30 নৱেম্বৰ তাৰিখে ইছ্যু হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 4ত সুধিছে যে কোনখন ষ্টেটৰ লৱেষ্ট ফিমেল লিটাৰেচি ৰেট আছে? এতিয়া এইটো দুটা ভেৰিয়েশ্যন হ'ব। প্ৰথমটো হৈছে যদি চেঞ্চাছ 2011-ৰ ডাটা সোধে তেতিয়াহ'লে বিহাৰ হ'ব লৱেষ্ট ফিমেল লিটাৰেচি ৰেট, 51.50% আছে তাৰ একৰ্ডিং টু চেঞ্চাছ 2011 ডাটা। কিন্তু যদি ৰিচেণ্টলি NSOৰ দ্বাৰা পাব্লিছ কৰা যিটো ৰিপৰ্ট হয় সেইটোৰ মতে যদি আমি যাওঁ তেতিয়াহ'লে ৰাজস্থানৰ লিটাৰেচি ৰেট আটাইতকৈ কম, ফিমেল লিটাৰেচি ৰেট। চ' দুইটা অপশ্যন আছে। যদি বহুকেইজনে জনাইছে আমাক যে বিহাৰটো অপশ্যনত নাছিল, তেতিয়া ৰাজস্থান শুদ্ধ উত্তৰ হ'ব। ৰিচেণ্টলি NSOয়ে এই ৰিপৰ্টটো পাব্লিছ কৰিছে, আৰু দুইটা ৰিপৰ্টৰ মতেই ফিমেল লিটাৰেচি ৰেটৰ ক্ষেত্ৰত ফাৰ্ষ্ট পজিশ্যনত কোন আছে? কেৰেলা আছে। মুভিং অন, কুৱেশ্যন নম্বৰ 5, COVID-19 চাইনাৰ কোন জেগাত প্ৰথমতে ডিটেক্ট হৈছিল সুধিছে। সকলোৱে জানো ইউহান চিটি। 2019-ৰ ডিচেম্বৰ মাহত ইউহান নগৰত প্ৰথম এই COVID-19 বা SARS-2 ক'ভিড ভাইৰাছৰ যিটো ঘটনা সেইটো ৰেকৰ্ড হৈছিল। নেক্সট কুৱেশ্যন 6ত NCWৰ কথা সুধিছে, নেশ্যনেল কমিশ্যন ফৰ ওমেন। এইটোতো অকণমান আমাৰ ডাউট আছে যে নেশ্যনেল কমিশ্যন ফৰ ওমেনৰ কথা সুধিছে নে নেশ্যনেল কাউন্সিল অফ ওমেনৰ কথা সুধিছে। যদি নেশ্যনেল কাউন্সিল অফ ওমেনৰ কথা সুধিছে তেতিয়াহ'লে সেইটো হ'ব 1958 চনত দুৰ্গাবাই দেশমুখৰ চেয়াৰপাৰ্চন হৈ এই প্ৰথম সেই সংস্থাটো প্ৰতিষ্ঠা হৈছিল। কিন্তু যদি NCWৰ কথা সুধিছে, নেশ্যনেল কমিশ্যন ফৰ ওমেন, আৰু বৰ্তমান তাৰ চেয়াৰপাৰ্চন হিচাপে মিছেছ ৰেখা শৰ্মা আছে। চ' পুনৰ কৈছোঁ, যদি নেশ্যনেল কাউন্সিল অফ ওমেন সুধিছে তেতিয়াহ'লে 1958 হ'ব, আৰু যদি নেশ্যনেল কমিশ্যন ফৰ ওমেন সুধিছে তেতিয়াহ'লে 1992 হ'ব। এই নেশ্যনেল কমিশ্যন ফৰ ওমেনটোৱে মূলতঃ নেশ্যনেল কাউন্সিল অফ ওমেনক যেতিয়া কনষ্টিটিউচনেল ষ্টেটাছ প্ৰদান কৰিছিল তেতিয়া তাক নেশ্যনেল কমিশ্যন ফৰ ওমেনলৈ উন্নীত কৰা হৈছিল। চ' আমাৰ বিবেচনাত নেশ্যনেল কাউন্সিল অফ ওমেন সুধিছে, সেইটো 1958 হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 7ত সুধিছে যে জয়শ্ৰী মহন্ত, ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত বাইদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কোনখন উপন্যাসৰ বাবে? আৰু 2019 চনত তেওঁৰ দ্বাৰা ৰচিত বহুল সমাদৃত
সংগঠিত চাণক্য উপন্যাসৰ বাবে এই বিশেষ বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 8ত জাতিংগা কি হয় সুধিছে এইটো অলপ এম্বিগাছ নেচাৰৰ হয় প্ৰশ্নটো কিয়নো জাতিংগা এখন ভিলেজৰ নামো হয় মূলতঃ পৰ্বতত অৱস্থিত এখন পাৰ্বত্য ভিলেজ আৰু এখন নদীৰ নামো হয় আমাৰ বিবেচনাত এতিয়া ৰিভাৰটো যেহেতু পোনপটীয়াকৈ অপচন হিচাপে ৰাখিছে সো আমাৰ বিবেচনাত ৰিভাৰটো হয়তো শুদ্ধ হ'ব কাৰণ বৰাক নদীৰ এখন উপনদীৰ নাম হৈছে জাতিংগা কিন্তু একে সময়তে জাতিংগা এখন গাঁৱৰ নামো হয় যি মূলতঃ বাৰ্ড চুইচাইডৰ সেই মিষ্টেৰিয়াছ ফেনোমেনটোৰ কাৰণে বিখ্যাত সো হিলটো কৰবাত অকমান কাৰেক্ট অপচন যেন লাগে অফিচিয়েল এনসাৰকে যদি ৰিলিজ হয় তেতিয়াহে শুদ্ধ হেৰিটো ক'ব আমাৰ বিবেচনাত ৰিভাৰটো শুদ্ধ হ'ব সো কুৱেশ্যন নম্বৰ 9 টো চাওঁ 12 5-year প্লেনৰ ডিউৰেশ্যনটো কি সুধিছে 12 5-year প্লেনটো আছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ইমপ্লিমেণ্ট কৰা আটাইতকৈ শেষৰটো 5-year প্লেন ইয়াৰ পিছতে 5-year প্লেনিঙৰ যিটো চিষ্টেম সেইটো বন্ধ কৰা হৈছে 2012 পৰা 2017 চনৰ ভিতৰত এই 12 5-year প্লেনিং এক্সিকিউট হৈ গৈছে নেক্সট ফাৰ্ষ্ট 5-year প্লেনৰ ডিউৰেশ্যন কেতিয়া সুধিছে আৰু প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা 1951 চনৰ পৰা 56 চনলৈ জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰীত্বৰ সময়ছোৱাত তাক এক্সিকিউট কৰা হৈছিল নেক্সট IMFৰ কাৰেণ্ট চেয়াৰপাৰসন কোন বা মেনেজিং ডিৰেক্টৰ কোন সুধিছে শুদ্ধ উত্তৰটো হৈছে ক্ৰিষ্টেলিনা জৰ্জিয়েভা 2019 চনৰ অক্টোবৰ 1 তাৰিখৰ পৰা এই IMFৰ মেনেজিং ডিৰেক্টৰ পদবীত আছে আৰু IMFৰ হেডকোৱাৰ্টাৰ ক'ত আছে কেতিয়াবা সোধে সেইটো হৈছে ৱাশ্বিংটন ডিচি আৰু IMFৰ লগত জড়িত এগৰাকী বিখ্যাত ভাৰতীয় ইকনমিষ্ট হৈছে গীতা গোপীনাথ তেওঁ বৰ্তমান চিফ ইকনমিষ্টৰ সন্মানজনক পদবী অধিকৃত হৈ আছে নেক্সট কুৱেশ্যন নম্বৰ 12ত কুকি ট্ৰাইবটো কোনখন ৰাজ্যৰ বিলং কৰে সুধিছে কুকি ট্ৰাইবটো মূলতঃ মণিপুৰত বিলং কৰে আৰু মণিপুৰৰ টোটেল পপুলেশ্যনৰ প্ৰায় 30% এই কুকি এথনিক কুকি পপুলেশ্যনৰে গঠিত হৈ আছে 2012 সেন্সাস মতে নেক্সট কুৱেশ্যন নম্বৰ 13ত সহজ প্ৰশ্ন এটা আহিছিল যে মেকমোহন লাইন কোন দুখন দেশৰ মাজত আছে শুদ্ধ উত্তৰটো হৈছে ভাৰতবৰ্ষ আৰু চাইনাৰ সীমাৰেখা হিচাপে মেকমোহন লাইন আছে কিছু বিতৰ্কিত এই লাইনডাল ডিটাৰমাইন কৰিছিল ছাৰ হেনৰি মেকমোহনে যি সেই সময়ত ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ফৰেইন ছেক্ৰেটাৰী আছিলে আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় 890 কিলোমিটাৰ বুলি স্থিৰ কৰা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 14ত সুধিছে যে নেশ্যনেল ফ্লেগ ভাৰতৰ জাতীয় পতাকা বা ৰাষ্ট্ৰীয় পতাকা কনষ্টিটুৱেণ্ট এছেম্বলিয়ে কেতিয়া তাক এডপ্ট কৰিছিল আৰু শুদ্ধ উত্তৰটো হৈছে 1947 চনৰ 22 জুলাই তাৰিখে কনষ্টিটুৱেণ্ট এছেম্বলিয়ে ভাৰতবৰ্ষৰ যি ট্ৰাই কালাৰ সেই ট্ৰাই কালাৰ ফ্লেগখন তেওঁলোকে এটা ৰিজলিউচনৰ জৰিয়তে গ্ৰহণ কৰিছিল নেক্সট 15ত নেশ্যনেল এন্থেম ভাৰতবৰ্ষৰ যিটো জাতীয় সংগীত ৰাষ্ট্ৰীয় সংগীত সেই ৰাষ্ট্ৰীয় সংগীতটো কেতিয়া এডপ্ট কৰিছিল সুধিছে আৰু সংবিধান গ্ৰহণৰ দুদিন পূৰ্বে 1950 চনৰ 24 জানুৱাৰী তাৰিখে নেশ্যনেল এন্থেমটো সংবিধান সভাই গ্ৰহণ কৰিছিল সেইটো ৰচক হৈছে ৰবীন্দ্ৰনাথ টেগৰ সেই এন্থেমটো কি সেইটো সকলোৱে জানো জনগণ মন তাৰ ৰচক ৰবীন্দ্ৰনাথ টেগৰ আৰু ইয়াৰ প্ৰথম পৰিবেশন আনুষ্ঠানিকভাৱে 1911 চনৰ 27 ডিচেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলকাতা ছেছনত হৈছিল বুলি ইতিহাসবিদসকলে উল্লেখ কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 16ত সুধিছে যে RBI বেংকসমূহক কি ৰেটত তেওঁলোকক পইচা ধাৰ দিয়ে এতিয়া সেই পাৰ্টিকুলাৰ ৰেটটোক ৰেপো ৰেট বুলি কয় ৰেপো ৰেট মানে হৈছে যিটো ইন্টাৰেষ্ট ৰেটত বেংকসমূহে RBIৰ পৰা এটা পাৰ্টিকুলাৰ কেছ ক্ৰাঞ্চৰ সময়ত তেওঁলোকে পইচা ধাৰ লয় সেইটো ৰেপো ৰেট কয় আৰু কাৰেন্ট যিটো ৰেপো ৰেট সেইটো হৈছে 4% নেক্সট কুৱেশ্যন নম্বৰ 17ত সুধিছে যে 1929 চনৰ লাহোৰ ছেছনৰ সময়ত জাতীয় কংগ্ৰেছৰ সভাপতিত্বৰ দায়িত্ব কোনে বহন কৰি আছিল এই বিখ্যাত ছেছনটো এইটো কাৰণেই মনত ৰখা উচিত যে সেই ছেছনটোতে পূৰ্ণ স্বৰাজৰ যি ৰিজলিউচন সেই ৰিজলিউচন পাছ হৈছিল আৰু ইয়াৰ সেইটো ছেছনৰ সভাপতিত্ব কৰিছিল প্ৰেছিডেণ্ট আছিল জৱাহৰলাল নেহেৰু উল্লেখ কৰি থোৱা উচিত প্ৰথম INC ছেছন কেতিয়া হৈছিল 1885 আৰু তাৰ প্ৰেছিডেণ্ট আছিল WC বেনাৰ্জী নেক্সট কুৱেশ্যন নম্বৰ 18ত আন এটা সহজ প্ৰশ্ন সুধিছিল GSTৰ ফুল ফৰ্মটো হৈছে গুডছ এণ্ড চাৰ্ভিচ টেক্স পূৰ্বৰ বিভিন্ন ইনডাইৰেক্ট টেক্স ৰিপ্লেচ কৰি এই GSTটো ফৰ্ম কৰা হৈছিল ওৱান টেক্স চিষ্টেম হিচাপে এইটো এটা ইনডাইৰেক্ট টেক্স এইটো APSCৰ আনটা পৰীক্ষাত আহিছিল কিছুদিনৰ পূৰ্বে আৰু ইয়াৰ এফেক্ট কেতিয়াৰ পৰা হৈছে কেতিয়াৰ পৰা ইট কেম ইনটু এফেক্ট যে 2017 চনৰ জুলাই মাহৰ 1 তাৰিখৰ পৰা নেক্সট কুৱেশ্যন নম্বৰ 19ত গুগল কি হয় সুধিছে অপচন আমি দুটাই ৰিকালেক্ট কৰিব পাৰিলো আৰু গুগলটো হৈছে এটা সাৰ্চ ইঞ্জিন নেক্সট কুৱেশ্যন নম্বৰ 20ত এঞ্জেল টেক্স কি হয় সুধিছে এতিয়া এঞ্জেল টেক্সৰ এক্সাক্ট অপচনখিনিত কি আহিছিল সেইটো আমি ৰিকালেক্ট কৰিব পৰা নাই কিন্তু এঞ্জেল টেক্স মূলতঃ 2012 চনত সেই
সময়ৰ ফাইনেন্স মিনিষ্টাৰ প্ৰণৱ মুখাৰ্জীয়ে ইন্ট্ৰডিউচ কৰা এটা টেক্স আছিল যিটো ইম্প'জ কৰা হৈছিল ষ্টাৰ্টআপবোৰৰ ক্ষেত্ৰত মূলতঃ সেইসমূহ কোম্পানীৰ ক্ষেত্ৰত যিসমূহ শ্বেয়াৰ মাৰ্কেটত লিষ্টিং হৈ নাথাকে আৰু সেই নতুনকৈ আৰম্ভ হোৱা যিসমূহ ষ্টাৰ্টআপ সেই ষ্টাৰ্টআপসমূহত যেতিয়া এঞ্জেল ফাইনেন্সাৰ মানে হৈছে প্ৰাইভেট ফাইনেন্সাৰ যিয়ে ষ্টাৰ্টআপক ফাইনেন্স কৰে এতিয়া সেই ষ্টাৰ্টআপক যেতিয়া এঞ্জেল ফাইনেন্সাৰসমূহে ফাইনেন্স কৰে তেতিয়া সেই ষ্টাৰ্টআপসমূহৰ যিসমূহ শ্বেয়াৰ সেই শ্বেয়াৰসমূহ জেনুইন মাৰ্কেট প্ৰাইচতকৈ বহুত বেছি মাৰ্কেট প্ৰাইচত বিক্ৰী কৰি দিয়া হয় তাৰ ফলত মানি লণ্ডাৰিং হয় আৰু এই ষ্টাৰ্টআপত ফাইনেন্স কৰাটো এটা মানি লণ্ডাৰিঙৰ খুব আইডিয়েল ৱে হিচাপে বহুতখিনি ইনভেষ্টৰে ব্যৱহাৰ কৰিছিল আৰু সেই হেতুকেই ষ্টাৰ্টআপত এঞ্জেল ইনভেষ্টৰে যিসমূহ ইলিগেলি ফাণ্ড ইনভেষ্ট কৰে তাৰ ওপৰত 30% টেক্স লগাই এই পাৰ্টিকুলাৰ টেক্সটো ইন্ট্ৰডিউচ কৰা হৈছিল 2012 চনত প্ৰণৱ মুখাৰ্জীৰ ফাইনেন্স মিনিষ্টাৰৰ জৰিয়তে অৱশ্যে বৰ্তমান এই এঞ্জেল টেক্সৰ ওপৰত যথেষ্টখিনি বাধা নিষেধ উঠাই দিয়া হৈছে যাৰ জৰিয়তে ষ্টাৰ্টআপৰ যিটো চিষ্টেম সেই ষ্টাৰ্টআপ এনভাইৰনমেণ্টক এনকাৰেজ কৰাৰ যত্ন কৰা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 21ত সুধিছে যে ওৱান ভিজন ওৱান আইডেণ্টিটি ওৱান কমিউনিটি এই পাৰ্টিকুলাৰ মটোটো কোনটো সংস্থানৰ আৰু শুদ্ধ উত্তৰটো হৈছে এছিয়ানৰ হৈছে এইটো পাৰ্টিকুলাৰ মটো এছিয়ান মানে হৈছে এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যনছ আৰু ইয়াৰ প্ৰতিষ্ঠা হৈছিল 1967 চনৰ 8 আগষ্ট তাৰিখে বেংকক ডেক্লাৰেশ্যনৰ জৰিয়তে আৰু প্ৰথম অৱস্থাত ইয়াৰ 5খন পাৰ্টিকুলাৰ কাণ্ট্ৰিয়ে ভাগ লৈছিল সেইখন হৈছে ইণ্ডোনেছিয়া মালয়েছিয়া ফিলিপাইনছ ছিংগাপুৰ আৰু থাইলেণ্ড আৰু পৰৱৰ্তী সময়ত সেই সংখ্যা বৃদ্ধি হৈছে সেইটো আমি ইয়াত চাম ইয়াত সুধিছে যে এছিয়ানৰ সদস্য ৰাষ্ট্ৰ কোনখন দেশ নহয় ইয়াত যিহেতু ভাৰতবৰ্ষ উল্লেখ আছিল চ' ভাৰতবৰ্ষ এছিয়ানৰ সদস্য নহয় গতিকে শুদ্ধ উত্তৰটো ভাৰতবৰ্ষ হ'ব আৰু আন এটা এছিয়ান ৰিলেটেড প্ৰশ্ন আহিছিল তাত সুধিছে যে মেম্বাৰ কাণ্ট্ৰি অফ এছিয়ান কিমান সংখ্যক আছে আৰু এছিয়ানৰ টোটেল সদস্য সংখ্যা বৰ্তমান সময়ত হৈছে 10খন আৰু সেই 10খন ইয়াত আমি উল্লেখ কৰি দিছোঁ সেইকেইখন হৈছে ব্ৰুনেই কম্বোডিয়া ইণ্ডোনেছিয়া লাওছ মালয়েছিয়া ম্যানমাৰ ফিলিপাইনছ ছিংগাপুৰ থাইলেণ্ড আৰু ভিয়েটনাম গতিকে ভাৰতবৰ্ষ ইয়াত সদস্য ৰাষ্ট্ৰ নহয় নেক্সট কুৱেশ্যন নম্বৰ 24ত সুধিছিল যে চাইনাৰ লগত কোনকেইখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰি নাথাকে এতিয়া অপশ্যনখিনি যিহেতু বহুতকেইটা আছিল প্ৰত্যেকটো অপশ্যনতে বহুতকেইখন ষ্টেট আছিল গতিকে সেইখিনি মনত ৰখাটো সম্ভৱ নহয় গতিকে ইয়াত আমি এইটো উল্লেখ কৰি দিছোঁ যে ছিকিম আৰু অৰুণাচল প্ৰদেশ মাত্ৰ এই পাৰ্টিকুলাৰ দুখন ৰাজ্যইহে পোনপটীয়াভাৱে চাইনাৰ লগত তেওঁলোকে সীমাৰেখা শ্বেয়াৰ কৰি থাকে গতিকে যি অপশ্যনতে ছিকিম আৰু অৰুণাচল প্ৰদেশ এই দুটা অপশ্যন নাছিলে সেইটোৱেই শুদ্ধ উত্তৰ হ'ব কেৱল ছিকিম আৰু অৰুণাচল প্ৰদেশ পুনৰ কৈছোঁ সেই দুখন ৰাজ্যইহে পোনপটীয়াভাৱে চাইনাৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা শ্বেয়াৰ কৰি থাকে নেক্সট লিনাক্সটো কি হয় সুধিছিল লিনাক্সটো হৈছে এটা অপাৰেটিং ছফ্টৱেৰ উইণ্ডোজৰ দৰে লিনাক্সটো আন এটা খুব জনপ্ৰিয় অপাৰেটিং ছফ্টৱেৰ নেক্সট কুৱেশ্যন নম্বৰ 25ত মিজোৰামত প্ৰচলিত ফেমাছ নৃত্যটোৰ বিষয়ে সুধিছিল সেই নৃত্যটোৰ নাম হৈছে চেৰাও ডেন্সটো মিজোৰামৰ এটা ট্ৰেডিশ্যনেল কালচাৰেল ডেন্স যিটোৰ আন এটা নাম হৈছে বেম্বো ডেন্স আমি সকলোৱে বেম্বো ডেন্সটো চিনি পাওঁ বৰ্তমান অসমতো বহুল ৰূপত এই নৃত্যটো বিভিন্ন অনুষ্ঠানত পৰিৱেশন কৰা হয় সেই বিখ্যাত বেম্বো ডেন্সটোৰে ফৰ্মেল নামটো হৈছে চেৰাও ডেন্স নেক্সট কুৱেশ্যন নম্বৰ 27ত ইউজিচি বা ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত সুধিছে আৰু ইয়াৰ অপশ্যন চিটো আমাৰ লিষ্টিংখনত অপশ্যন চিটো শুদ্ধ হ'ব বাহাদুৰ শ্বাহ জাফৰ মাৰ্গ নিউ দিল্লীৰ তাত ইউজিচিৰ হেডকোৱাৰ্টাৰ অৱস্থিত নেক্সট কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে ফাণ্ডামেণ্টেল ডিউটি ভাৰতীয় সংবিধানত সংযোজন কৰা হৈছিল সুধিছে আৰু ভাৰতীয় সংবিধানৰ যিটো মিনি কনষ্টিটিউশ্যন স্বৰূপ 42nd এমেণ্ডমেণ্ট সেই 42nd এমেণ্ডমেণ্ট যিটো ইমাৰ্জেঞ্চিৰ সময়ত গ্ৰহণ কৰা হৈছিল সেই 42nd এমেণ্ডমেণ্টতে ফাণ্ডামেণ্টেল ডিউটি সংবিধানত সংযোজিত কৰা হৈছিল আৰু মূলতঃ চৰণ সিং কমিটিৰ ৰিকমেণ্ডেশ্যন অনুসৰি ফাণ্ডামেণ্টেল ডিউটিটো ইনক্লুড কৰা হৈছিল নেক্সট কুৱেশ্যন 23ত সুধিছে যে ভাৰতবৰ্ষৰ সংবিধানত যিটো ইমাৰ্জেঞ্চি প্ৰভিজন আছে জৰুৰীকালীন অৱস্থাৰ লগত জড়িত যিখিনি ব্যৱস্থা উল্লেখ আছে সংবিধানত সেইখিনি কোনখন দেশৰ সংবিধানৰ পৰা ধাৰ কৰা হৈছে আৰু সেইটোৰ পাৰ্টিকুলাৰ শুদ্ধ উত্তৰ হ'ব জাৰ্মানীৰ সংবিধানৰ পৰা ধাৰ কৰা হৈছে আৰু ইণ্ডিয়ান কনষ্টিটিউশ্যনে প্ৰেচিডেণ্টক অথৰিটি বা ৰাষ্ট্ৰপতিক অথৰিটি প্ৰদান কৰে তিনি ধৰণৰ ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিবৰ কাৰণে সেইকেইখন হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি আৰ্টিকল 352 অনুসৰি দেন ইমাৰ্জেঞ্চি ইন ষ্টেট প্ৰেচিডেণ্টছ ৰুল এইটো 356 আৰু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি 360 গতিকে নেশ্যনেল ইমাৰ্জেঞ্চি ষ্টেট ইমাৰ্জেঞ্চি আৰু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি সেই তিনিটা ধৰণৰ ইমাৰ্জেঞ্চিৰ কাৰণে ভাৰতীয় সংবিধানে প্ৰভিজন ৰাখিছে নেক্সট কুৱেশ্যন নম্বৰ 30ত সুধিছে ভাৰতবৰ্ষৰ আটাইতকৈ সৰ্বোচ্চ ৰেংকৰ ল অফিচাৰ কোন ফাৰ্ষ্ট ল অফিচাৰ কোন হয় আৰু ভাৰতবৰ্ষৰ প্ৰথম ল অফিচাৰ হৈছে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া চ' AGI নেক্সট কুৱেশ্যন নম্বৰ
31ত সুধিছে যে কোনটো বিশেষ সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতবৰ্ষৰ নাগৰিকসকলৰ ভোটিং এজটো 21ৰ পৰা 18লৈ হ্ৰাস কৰা হৈছিল আৰু শুদ্ধ উত্তৰটো হৈছে 61st এমেণ্ডমেণ্ট সেই এমেণ্ডমেণ্টটোক অফিচিয়েলি দ্য কনষ্টিটিউশ্যন 61st এমেণ্ডমেণ্ট এক্ট 1989 বুলিও জনা যায় আৰু তাৰ জৰিয়তে লোকসভা আৰু লেজিছলেটিভ এছেম্বলিসমূহ ৰাজ্যৰ সেই দুয়োটা ক্ষেত্ৰতে ভোটিঙৰ বাবে লিগেল এজটো 21ৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল 61st এমেণ্ডমেণ্ট কুৱেশ্যন নম্বৰ 32ত সুধিছে জিএছটিৰ ক্ষেত্ৰত এটা বিশেষ কোড ব্যৱহাৰ হয় সেইটো হৈছে HSN কোড আৰু তাৰ সম্পূৰ্ণ নামটো কি সুধিছে HSNৰ সম্পূৰ্ণ নামটো হৈছে হাৰমনাইজ চিষ্টেম অফ নমেনক্লেচাৰ এইটো মূলতঃ WCO বা ৱৰ্ল্ড কাষ্টম অৰ্গেনাইজেশ্যনৰ দ্বাৰা জেনেৰেট হোৱা এটা বিশেষ কোড যিটো 1988 চনৰ পৰা যাৰ প্ৰচলন আৰম্ভ হৈছে আৰু মূলতঃ যিসমূহ গুডছ আছে যাৰ ইণ্টাৰনেশ্যনেল পৰ্যায়ত ট্ৰেডিং হয় তাৰ মেটিকুলাছলি লিষ্টিঙৰ বাবে এই HSN কোডটো ব্যৱহাৰ কৰা হয় যিটো বৰ্তমান প্ৰায় 150তকৈও অধিক দেশে ব্যৱহাৰ কৰি আছে আৰু ভাৰতবৰ্ষও HSN কোড ব্যৱহাৰ কৰি আছে ৰিভাইজড HSN কোড বুলি যাক কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 33ত নেশ্যনেল ভোটাৰ্ছ ডে কোন তাৰিখে চেলিব্ৰেট কৰা হয় সুধিছে শুদ্ধ উত্তৰটো হৈছে প্ৰত্যেক বৰ্ষৰে 25 জানুৱাৰী তাৰিখে নেশ্যনেল ভোটাৰ্ছ ডে চেলিব্ৰেট কৰা হয় আৰু 2020 চনৰ নেশ্যনেল ভোটাৰ্ছ ডেৰ যিটো থিম আছিল সেইটো হৈছে ইলেক্টৰেল লিটাৰেচি ফৰ ষ্ট্ৰংগাৰ ডেমক্ৰেচি নেক্সট কুৱেশ্যন নম্বৰ 34ত সুধিছে চন্দ্ৰয়ান 2ৰ লঞ্চিং চাইটটো কোনটো স্পেচ চেণ্টাৰৰ পৰা চন্দ্ৰয়ান 2 লঞ্চ কৰা হৈছিল আৰু শুদ্ধ উত্তৰটো হৈছে 2019 চনৰ 22 জুলাই তাৰিখে ভাৰতবৰ্ষৰ সতীশ ধাৱন স্পেচ চেণ্টাৰ শ্ৰীহৰিকোটাত যিটো আছে সেই বিখ্যাত স্পেচ চেণ্টাৰটোৰ পৰা বিখ্যাত লঞ্চিং পেডৰ পৰা চন্দ্ৰয়ান 2 লঞ্চ কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 35ত ছিকিমে কোন বৰ্ষত এখন ভাৰতবৰ্ষৰ ষ্টেট হিচাপে এটা ছেপাৰেট ষ্টেট হিচাপে বা ষ্টেটহুড লাভ কৰিছিল সুধিছে শুদ্ধ উত্তৰটো হৈছে 1975 চনত তাৰ পূৰ্বে ছিকিম ভাৰতবৰ্ষৰ অংগৰাজ্য নাছিলে আৰু 1975 চনৰ 16 মে তাৰিখে ভাৰতবৰ্ষৰ 22 সংখ্যক ৰাজ্য হিচাপে ছিকিম ভাৰতবৰ্ষৰ লগত সংযোজন হৈছিল মূলতঃ এটা পোল হৈছিল ছিকিমৰ তাৰ নাগৰিকসকলৰ মাজত আৰু তাত প্ৰায় 97% ভোটাৰেই তেওঁলোকে ছিকিম ভাৰতবৰ্ষৰ লগত সংযোজন হোৱাত পক্ষে ভোট প্ৰদান কৰিছিল আৰু সেই অনুসৰিয়ে সেই প্লাবিচাইটৰ অনুসৰিয়ে 1975 চনত ছিকিম ভাৰতবৰ্ষৰ অংগৰাজ্য হৈছিল নেক্সট FCIৰ ফুল ফৰ্মটো সুধিছে সহজ ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া ই এটা ষ্টেচুচৰী বডি হয় মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যনৰ আণ্ডাৰত আৰু ইয়াৰ ছেটিং আপ হৈছিল ফৰ্ম হৈছিল 1965 চনত আৰু ইয়াৰ বৰ্তমান হেডকোৱাৰ্টাৰ হৈছে নতুন দিল্লী প্ৰথমতে আছিল চেন্নাইত কিন্তু বৰ্তমান নতুন দিল্লীলৈ ইয়াক শ্বিফ্ট কৰা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 37ত এইটো আমি চিয়ৰ নহয় এই পাৰ্টিকুলাৰ কুৱেশ্যনটো আহিছে নাই আমাক এগৰাকী ভিউৱাৰ্ছে আহিছে বুলি জনাইছিল কিন্তু ক্ৰছ চেক কৰোঁতে আন দুগৰাকীয়ে এইটো অহা নাই বুলি ক'লে চ' তথাপি আমি উল্লেখ কৰি দিছোঁ আপোনালোকক নতুন তথ্য এটা প্ৰদান কৰা হ'ব বুলি লাহু যি নৃত্য আছে সেই লাহু নৃত্য কোনখন ষ্টেটৰ এটা ডেন্স ফৰ্ম হয় আৰু শুদ্ধ উত্তৰটো হৈছে লাহু মেঘালয়ৰ এটা ডেন্স ফৰ্ম হয় আৰু মূলতঃ জয়ন্তীয়া কমিউনিটিৰ যিসকল ব্যক্তি তেওঁলোকে এই পাৰ্টিকুলাৰ ডেন্স ফৰ্মটো তেওঁলোকে চেলিব্ৰেট কৰে চ' নেক্সট 38ত গান্ধী ইৰুইন পেক্ট বুলিও যাক চমুকৈ কেতিয়াবা কোৱা হয় গান্ধী ইৰুইন পেক্ট কোন তাৰিখে স্বাক্ষৰ হৈছিল সুধিছে আৰু এইটো এটা পলিটিকেল এগ্ৰিমেণ্ট আছিল মহাত্মা গান্ধী আৰু সেই সময়ৰ ভাইচৰয় লৰ্ড ইৰুইনৰ মাজত আৰু 1931 চনৰ 5 মাৰ্চ তাৰিখে এই গান্ধী ইৰুইন পেক্ট স্বাক্ষৰ হৈছিল ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সৰ আগত আৰু এই অনুসৰি গান্ধীয়ে ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সত লণ্ডনত যি অনুষ্ঠিত হৈছিল তাত অংশগ্ৰহণ কৰিছিল নেক্সট 39ত সুধিছে যে ইউনিয়ন বাজেট ভাৰতবৰ্ষৰ কোনটো সদনত প্ৰথম প্ৰেজেণ্ট কৰা হয় চ' ফাৰ্ষ্ট ইউনিয়ন বাজেট লোকসভাত প্ৰেজেণ্ট কৰা হয় পষ্ট ইণ্ডিপেণ্ডেন্স ভাৰতবৰ্ষৰ প্ৰথম ইউনিয়ন বাজেট কোনে প্ৰেজেণ্ট কৰিছিল সেইটো হৈছে প্ৰথম যি চৰকাৰৰ ফাইনেন্স মিনিষ্টাৰ RK Shanmugam Chetty তেওঁ প্ৰথম এই ইউনিয়ন বাজেট প্ৰেজেণ্ট কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 40 2019 চনৰ জ্ঞানপীঠ বঁটাপ্ৰাপ্ত বিখ্যাত সাহিত্যিকগৰাকীৰ নাম সুধিছে তেওঁ হৈছে আকিথাম আছুথান নাম্বুথিৰি তেওঁ 2019 বৰ্ষত এই বিখ্যাত মালায়ালম পয়েট আৰু এছেইজ গৰাকীক এই সন্মানেৰে সন্মানিত কৰা হৈছিল উল্লেখ কৰি থৈছো 1965 চনত প্ৰথমবাৰৰ বাবে জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল কাক জি শংকৰা কুৰুপক নেক্সট 41ত NAPCC কোন চনত প্ৰথম প্ৰতিষ্ঠা হৈছিল সুধিছে NAPCC যাৰ সম্পূৰ্ণ নাম হৈছে নেশ্যনেল একশ্যন প্লেন অন ক্লাইমেট চেঞ্জ এইটো 2008 চনৰ জুন 30ত প্ৰথমবাৰৰ বাবে তাক আনুষ্ঠানিকভাৱে ৰিলিজ কৰা হৈছিল আৰু ইয়াৰ মূল লক্ষ্য কি আছিল টু মিটিগেট এণ্ড এডাপ্ট
টু ক্লাইমেট চেঞ্জ। কুৱেশ্যন নম্বৰ 42 দাচিগাম নেশ্যনেল পাৰ্ক কোনটো ফৌনা স্পেচিছৰ বাবে কোনটো এনিমেলৰ বাবে বিখ্যাত সুধিছে আৰু দাচিগাম নেশ্যনেল পাৰ্ক যি আছে শ্ৰীনগৰত জম্মু এণ্ড কাশ্মীৰ ইউনিয়ন টেৰিটৰী বৰ্তমান এটা অংশ ই 1981 চনত ডেক্লাৰ হোৱা এখন নেশ্যনেল পাৰ্ক আছিল আৰু ইয়াত মূলতঃ যিটো জন্তুৰ কাৰণে বিখ্যাত সেইটো হৈছে কাশ্মীৰ ষ্টেগ যাক হেঙুল বুলি কোৱা হয়। নেক্সট 43 ছিক্স শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনত কোনকেইখন ৰাজ্য সংযোজিত হৈ আছে সুধিছে। শুদ্ধ উত্তৰটো হৈছে অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম এইকেইখন হৈছে ছিক্স শিডিউলৰ আণ্ডাৰত থকা ৰাজ্য যাৰ জৰিয়তে মূলতঃ ট্ৰাইবেল এৰিয়াসমূহৰ এডমিনিষ্ট্ৰেশ্যনৰ দিশসমূহৰ প্ৰবিধান এই ছিক্স শিডিউলে প্ৰদান কৰে আৰু আৰ্টিকল ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 244ৰ আণ্ডাৰত এই ছিক্স শিডিউলৰ এই বিশেষ মৰ্যাদাটো প্ৰদান কৰা হৈছে। গতিকে যি অপশ্যনতে এই অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম এইকেইটা আছে সেইটোৱেই কাৰেক্ট অপশ্যন হ'ব। নেক্সট 2020 চনত ভাৰতবৰ্ষত ৰাইনৰ পপুলেশ্যন কিমানলৈ বৃদ্ধি কৰাৰ কাৰণে বা গড়ৰ যি সংখ্যা সেয়া কিমানলৈ বৃদ্ধি কৰাৰ কাৰণে প্লেন কৰা হৈছিল সুধিছে আৰু শুদ্ধ উত্তৰটো হৈছে ষ্টেট গভৰ্ণমেণ্টে ৰাইনৰ পপুলেশ্যন 3000লৈ বৃদ্ধি কৰাৰ বাবে বিভিন্ন প্লেন প্ৰগ্ৰেম তেওঁলোকে ৰাখিছিল। চ' 3000 উইল বি দ্য কাৰেক্ট এনচাৰ। নেক্সট এই প্ৰশ্নটো আমাক এগৰাকী ভিউৱাৰ্ছে আমাক জনাইছিল কিন্তু প্ৰবেবলি এইটো তেওঁ টি অকশ্যন চেণ্টাৰৰ লগত হয়তো কনফিউজ কৰিব পাৰে কিন্তু আমাক প্ৰশ্নটো তেওঁ প্ৰদান কৰা অনুসৰি টি এছ'চিয়েশ্যন অফ আছাম প্ৰদান কৰিছিল কিন্তু একচুৱেলি টি এছ'চিয়েশ্যন অফ আছাম বুলি পোনপটীয়াভাৱে তেনেকৈ একো হেৰি নাই। চ' আমাৰ বিবেচনাত সেইটোৰ ওচৰে পাজৰে থকা সংস্থাটো হৈছে আছাম ভেলী ইণ্ডিয়ান প্লেণ্টাৰ্ছ এছ'চিয়েশ্যন যাক পৰৱৰ্তী সময়ত আছাম টি প্লেণ্টাৰ্ছ এছ'চিয়েশ্যন বা ইন শ্বৰ্ট ATPA নামেৰে নামাকৰণ কৰা হৈছিল। এই ATPA তেওঁলোকে ATPA চিল্ড বুলি এটা অত্যন্ত পুৰণি অসমৰ ফুটবল কম্পিটিশ্যন তেওঁলোকে আয়োজন কৰে ATPA চিল্ড বুলি যাক কোৱা হয় আৰু তাৰ ফৰ্ম হৈছিল 1936 চনত। কিন্তু আমাৰ বিবেচনাত এই প্ৰশ্নটো হয়তো অহা নাই। পেপাৰ 1ত যিটো টি অকশ্যন চেণ্টাৰ বিষয়ে আহিছিল যিটোৰ বিষয়ে আমি আলোচনা কৰিম এই ভিডিঅ'টোতে, চ' তাত হয়তো তেওঁ সেইটোৰ লগত কনফিউজ কৰিলে কিন্তু যদি সুধিছে তেতিয়াহ'লে আমাৰ বিবেচনাত ATPAৰ কথা সুধিছে, আছাম টি প্লেণ্টাৰ্ছ এছ'চিয়েশ্যনৰ কথা। নেক্সট কুৱেশ্যন নম্বৰ 46ত সুধিছে 2019 বৰ্ষৰ উইম্বলডনৰ মহিলা শাখাৰ বিজয়ীগৰাকী কোন আছিল আৰু শুদ্ধ উত্তৰটো হৈছে চিমনা হেলপ। নেক্সট 47ত সুধিছে যে কোন ৰাজ্যত চ'ল' লোকো ফেষ্টিভেলটো অৰ্গেনাইজ কৰা হয় আৰু শুদ্ধ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশৰ। ই এটা পষ্ট হাৰ্ভেষ্ট ফেষ্টিভেল হয়, নক্তেসকলৰ মূলতঃ চেলিব্ৰেট কৰা এটা ফেষ্টিভেল। চ' কাৰেক্ট এনচাৰ ইজ অৰুণাচল প্ৰদেশ। নেক্সট জইণ্ট ছেশ্যন অফ পাৰ্লিয়ামেণ্ট কোনে কল কৰিব পাৰে? চ' সংসদৰ দুইটা সদনৰ যুটীয়া অধিৱেশন একৰ্ডিং টু আৰ্টিকল 108 ভাৰতৰ ৰাষ্ট্ৰপতিয়েহে কল কৰিব পাৰে। এইটো কনফিউজ হ'ব নালাগে, এইটো জইণ্ট ছেশ্যন অফ পাৰ্লিয়ামেণ্ট সেইটো অধ্যক্ষতা কোনে কৰে? তেওঁ হৈছে স্পীকাৰ অফ লোকসভা, কিন্তু সেইটো আনুষ্ঠানিকভাৱে কল কৰিব পাৰে কেৱল ইণ্ডিয়ান প্ৰেচিডেণ্টেহে। নেক্সট 49ত সুধিছে যে ভাৰতবৰ্ষৰ স্বাধীনতা ঘোষণাৰ সময়ত গ্ৰেট ব্ৰিটেইনৰ PM কোন আছিল আৰু তেওঁৰ নাম হৈছে ক্লিমেণ্ট এটলি। তেওঁ লেবাৰ পাৰ্টিৰ পৰা ৰিপ্ৰেজেণ্ট কৰি গ্ৰেট ব্ৰিটেইনৰ সেই সময়ৰ PM হিচাপে আছিল। নেক্সট 50ত এটা অড ওৱান আউট অৰ্থাৎ এই চাৰিটা অপশ্যন স্কাইপ, গুগল মিট আৰু জুম আৰু মুছ সেইকেইটাৰ ভিতৰত কোনটো অড ওৱান সেইটো বাচিব দিছে। আমাৰ বিবেচনাত মুছটোৱে হ'ব, কিয়নো স্কাইপ, গুগল মিট আৰু জুম এই গোটেইকেইটাই হৈছে ভিডিঅ' কনফাৰেঞ্চিং এপ। এইখিনি বিশেষ ৰূপত ব্যৱহাৰ হৈছিল ৰিচেণ্টলি পেণ্ডেমিক আৰু লকডাউনৰ সময়ত। চ' আমাৰ বিবেচনাত মুছ উইল বি দ্য অড ওৱান। নেক্সট 51ত এটা এক্সটিংক্ট স্পেচিছৰ বিষয়ে সুধিছিল। অপশ্যনখিনি মই পাহৰি গৈছোঁ কিন্তু আমাক জনাইছে যে ড'ডটো আছিল তাত উত্তৰ হিচাপে। চ' ড'ডটো আমাৰ বিবেচনাত শুদ্ধ উত্তৰ হ'ব। ড'ড বহু বছৰ পূৰ্বেই, বহু শতিকা পূৰ্বে ইনফেক্ট আমাৰ পৃথিৱী পৃষ্ঠৰ পৰা সম্পূৰ্ণৰূপে সি বিলুপ্ত হৈ গৈছে ড'ড চৰাই। নেক্সট কুৱেশ্যন নম্বৰ 52ত জাম্পুই হিলছ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। জাম্পুই পৰ্বত ত্ৰিপুৰাত অৱস্থিত। ত্ৰিপুৰা উইল বি দ্য কাৰেক্ট অপশ্যন। নেক্সট 53ত লেণ্ড যিটো কানেকশ্যন সেই লেণ্ড কানেকশ্যনটো কেনেকুৱা ধৰণৰ ক্ষেত্ৰত জইন কৰিব পাৰি সুধিছে। লেণ্ড যাৰ ফুল ফৰ্ম হৈছে লোকেল এৰিয়া নেটৱৰ্ক, ই স্মল ৰেঞ্জ এৰিয়া এটাৰ কম্পিউটাৰ ছিষ্টেমসমূহত ইণ্টাৰনেট কানেক্টিভিটি প্ৰদানৰ বাবে ব্যৱহাৰ কৰিব পাৰি। চ' আমাক জনোৱা হৈছে যে বিল্ডিংছ আৰু কেম্পাছ এই ধৰণৰ কিবা এটা অপশ্যন আছিল। চ' আমাৰ বিবেচনাত সেইটোৱেই শুদ্ধ উত্তৰ হ'ব। সৰু ইউনিভাৰ্চিটি কেম্পাছৰ কাৰণে বা বিল্ডিং পাৰ্টিকুলাৰ এটা ঘৰৰ যিসমূহ ছিষ্টেম কম্পিউটাৰ ছিষ্টেম সেইসমূহৰ ক্ষেত্ৰত কানেক্টিভিটি প্ৰদানৰ কাৰণে লেণ্ড ইন জেনেৰেল ব্যৱহাৰ কৰা হয়। নেক্সট 54ত সুধিছে যে NEC নৰ্থ ইষ্টাৰ্ণ কাউন্সিল এই উত্তৰ পূব পৰিষদৰ চেয়াৰপাৰ্চন কোন হয় আৰু নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ এক্স অফিচিয়েল চেয়াৰপাৰ্চন ইউনিয়ন হোম মিনিষ্টাৰ হয়। চ' কেন্দ্ৰীয় গৃহমন্ত্ৰী নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ এক্স অফিচিয়েল চেয়াৰপাৰ্চন হয়। এক্স অফিচিয়েল ভাইচ চেয়াৰপাৰ্চন কোন হয়? তেওঁ হৈছে ডনাৰ মন্ত্ৰী।
নেক্সট 55ত দ্য প্ৰব্লেম অফ দ্য ৰুপি নামৰ গ্ৰন্থখন কোনে লিখিছিল সুধিছে। শুদ্ধ উত্তৰটো হৈছে ডক্টৰ বি আৰ আম্বেদকাৰ। বাবা চাহেবে এই গ্ৰন্থখন লিখি উলিয়াইছিল। এই গ্ৰন্থখনৰ সম্পূৰ্ণ নামটো হৈছে দ্য প্ৰব্লেম অফ দ্য ৰুপি, ইটছ অৰিজিন এণ্ড ইটছ সলিউশ্যন। মূলতঃ ভাৰতীয় মুদ্ৰাৰ লগত জড়িত বিভিন্ন সমস্যাৰ লগতে বেংকিং চিষ্টেমটোৰ ওপৰত আলোকপাত কৰি এই বিখ্যাত গ্ৰন্থখন বাবা চাহেবে লিখি উলিয়াইছিল। নেক্সট 56ত সুধিছে যে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন, চমুকৈ NHRC বুলি যাক কোৱা হয়, তাৰ চেয়াৰপাৰ্চন কোন হ'ব পাৰে। সেই NHRCৰ অধ্যক্ষতা কৰিবৰ বাবে এগৰাকী ব্যক্তিৰ ৰিকুৱায়াৰ্ড তেওঁৰ কোৱালিফিকেশ্যন কি হ'ব পাৰে, আৰু সেইটো হৈছে তেওঁ হয় এগৰাকী ফৰ্মাৰ CJI হ'ব লাগিব, চিফ জাষ্টিচ অফ ইণ্ডিয়া, আৰু নহ'লে ফৰ্মাৰ সুপ্ৰিম কোৰ্ট জাজ হ'ব লাগিব। এই ফৰ্মাৰ সুপ্ৰিম কোৰ্ট জাজৰ প্ৰভিজনটো আৰম্ভণিৰ সময়ত নাছিল, চ' কিছুমান ৱেবছাইটত সেইটো আপডেট হোৱাই নাই এতিয়ালৈকে, কিন্তু ফৰ্মাৰ জাজ অফ সুপ্ৰিম কোৰ্টো যে NHRCৰ চেয়াৰপাৰ্চন হ'ব পাৰে, এইটো 2019 চনত এটা বিশেষ সংশোধনীৰ জৰিয়তে তাক নতুনকৈ এড কৰা হৈছে। পূৰ্বতে কেৱল চিফ জাষ্টিচ অফ ইণ্ডিয়া, ফৰ্মাৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া আছিল, এতিয়া সুপ্ৰিম কোৰ্টৰ ফৰ্মাৰ জাজো হ'ব পাৰে। নেক্সট 58ত সুধিছে যে জনতা গফ্টৰ চৰকাৰৰ সময়ত 1977 চনত লোৱাৰ হাউচৰ যিগৰাকী লিডাৰ অফ অপজিশ্যন বা মূল বিৰোধী দলৰ দলপতি, তেওঁক কেবিনেট মিনিষ্টাৰৰ পদমৰ্যাদাৰে প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে সংবিধানে স্বীকৃতি প্ৰদান কৰিছিল। চ' তেওঁ কোন আছিল? চ' শুদ্ধ উত্তৰটো হৈছে য়শৱন্ত ৰায় চৌহান। তেওঁ প্ৰথমবাৰৰ বাবে সংবিধান প্ৰদত্ত ৰূপত ফাৰ্ষ্ট লিডাৰ অফ অপজিশ্যন উইথ ৰেংক অফ কেবিনেট মিনিষ্টাৰ 1977 চনত এপইণ্ট হৈছিল। তেওঁ কংগ্ৰেছৰ প্ৰতিনিধিত্ব আছিল। আৰু এই য়শৱন্ত ৰায় চৌহানৰ আন এটা উল্লেখনীয় কীৰ্তি হৈছে তেওঁ পূৰ্বৰ যি বম্বে ষ্টেট, আনডিভাইডেড বম্বে ষ্টেট, তাৰ লাষ্ট চেয়াৰমেন আছিল। আৰু বম্বে ষ্টেট ডিভিজন হৈছিল যেতিয়া মহাৰাষ্ট্ৰ আৰু গুজৰাট দুটা এডমিনিষ্ট্ৰেটিভ ইউনিটলৈ, চ' সেইটো হোৱাৰ পিছত মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী CM হিচাপে তেওঁ পদত অধিষ্ঠিত আছিল। চ' কাৰেক্ট এনচাৰ শুড বি য়শৱন্ত ৰায় চৌহান। নেক্সট 59ত সুধিছে যে RTI এক্টৰ কোনটো ছেকশ্যনে কিছুমান পাৰ্টিকুলাৰ ইনফৰমেশ্যন ডিছক্ল'জ কৰাৰ ক্ষেত্ৰত এক্সামশ্যন প্ৰদান কৰে। অৰ্থাৎ RTI মতে আমি কি কৰা হয়, RTIৰ মতে প্ৰত্যেক নাগৰিকৰে ইনফৰমেশ্যন একিউমুলেট কৰিবৰ কাৰণে তেওঁৰ ৰাইট আছে, অধিকাৰ আছে, আৰু RTIৰ ফুল ফৰ্মটোৱে হৈছে ৰাইট টু ইনফৰমেশ্যন। কিন্তু RTI এক্টৰে পাৰ্টিকুলাৰ এটা ছেকশ্যন অনুসৰি কিছুমান পাৰ্টিকুলাৰ ইনফৰমেশ্যন ডিছক্ল'জ কৰাৰ পৰা চৰকাৰক বা সংশ্লিষ্ট সংস্থাসমূহক মুক্ত কৰি দিয়া হৈছে, এক্সাম কৰা হৈছে। চ' সেই প্ৰবিধানখিনি কোনটো ছেকশ্যনত আছে, আৰু শুদ্ধ উত্তৰটো হৈছে RTI Act 2005ৰ ছেকশ্যন 8ত 8 সংখ্যক ছেকশ্যনটোত সেই এক্সামশ্যনখিনি প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 60ত সুধিছে যে ভাৰতবৰ্ষৰ লেটেষ্ট ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটটো হৈছে 38 সংখ্যক। সেই 38 সংখ্যক ৱৰ্ল্ড ইউনেস্কো হেৰিটেজ চাইটটো ভাৰতবৰ্ষৰ ক্ষেত্ৰত কোনটো, আৰু শুদ্ধ উত্তৰটো হৈছে পিংক চিটি জয়পুৰক 2019 চনৰ জুলাই মাহত সেই ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট কনভেনশ্যনখন অনুষ্ঠিত হৈছিল, আৰু তাতেই 2019 চনৰ জুলাই মাহত 38 সংখ্যক ভাৰতবৰ্ষৰ ৱৰ্ল্ড হেৰিটেজ চাইট ৰূপে জয়পুৰ গোটেই চিটিখনকে তেওঁলোকে সংযোজিত কৰিছিল। চ' 38 ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট উইল বি জয়পুৰ। নেক্সট কুৱেশ্যন নম্বৰ 61ত সুধিছে 1028 বাইট 1028 বাইট ইজ ইকুৱেল টু হোৱাট, আৰু 1028 বাইট ইজ ইকুৱেল টু 1 কিলো বাইট 1 KB বুলি যাক কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 62ত সুধিছে বৰ্তমান ৱৰ্ল্ড বেংক গ্ৰুপৰ প্ৰেচিডেণ্ট কোন, আৰু 2019 বৰ্ষৰ পৰা US ইকনমিষ্ট ডেভিড ৰবাৰ্ট মালপাছ এই ৱৰ্ল্ড বেংক গ্ৰুপৰ প্ৰেচিডেণ্টৰ পদত অধিষ্ঠিত হৈ আছে। নেক্সট কুৱেশ্যন নম্বৰ 63ত সুধিছে ভাৰতবৰ্ষৰ নেশ্যনেল ইনকাম এষ্টিমেটছ, যাক এষ্টিমেটছ অন নেশ্যনেল ইনকাম ইন ইণ্ডিয়া বুলিও কোৱা হয়, সেইটো কোনে প্ৰিপেয়াৰ কৰে, আৰু CSOয়ে সেইটো প্ৰিপেয়াৰ কৰে। CSOৰ বৰ্তমান নাম হৈছে চেণ্ট্ৰেল ষ্টেটিষ্টিক্স অফিচ। কিছুমান ৱেবছাইটত চেণ্ট্ৰেল ষ্টেটিষ্টিকেল অৰ্গেনাইজেশ্যন বুলিয়ে আছে, আপডেট হোৱাই নাই। পূৰ্বতে চেণ্ট্ৰেল ষ্টেটিষ্টিকেল অৰ্গেনাইজেশ্যন আছিল, কিছুদিন পূৰ্বে তাক ৰিনেম কৰি CSOটো চেণ্ট্ৰেল ষ্টেটিষ্টিক্স অফিচ কৰা হৈছে, আৰু এই CSOয়ে ভাৰতবৰ্ষৰ ইনকাম এষ্টিমেটছ প্ৰিপেয়াৰ কৰাৰ দায়িত্ব তেওঁলোকে বহন কৰি থাকে। আৰু 64ত সুধিছিল যে ব্ৰিটিছে হাণ্টাৰ কমিশ্যন কি পাৰ্টিকুলাৰ ঘটনাৰ তদন্ত কৰিবৰ কাৰণে এপইণ্ট কৰিছিল, আৰু শুদ্ধ উত্তৰটো হৈছে 1919 চনৰ কুখ্যাত জালিয়ানাৱালাবাগ হত্যাকাণ্ডৰ তদন্ত কৰিবৰ কাৰণে এই বিশেষ কমিশ্যনখন লৰ্ড হাণ্টাৰৰ নেতৃত্বত ব্ৰিটিছে তাক নিযুক্ত কৰিছিল। আৰু এই হাণ্টাৰ কমিশ্যনৰ যিটো ৰিপৰ্ট আছিল, সেই ৰিপৰ্টটো তাৰ বিশেষ ফল নাছিলে, যাৰ বাবে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে সেই ৰিপৰ্টটোক ফল্টি ৰিপৰ্ট বুলি তেওঁলোকে ৰিজেক্ট কৰিছিলে। আৰু এইখিনিতে কৈ থোৱা উচিত, এডুকেশ্যন ৰিফৰ্মেশ্যনৰ বাবেও হাণ্টাৰ এখন কমিশ্যন এপইণ্ট কৰা হৈছিল। চ' হাণ্টাৰ কমিশ্যন অন এডুকেশ্যনৰ যিগৰাকী হেড, সেই হাণ্টাৰগৰাকী এই পাৰ্টিকুলাৰ জালিয়ানাৱালাবাগ ট্ৰেজেডি প্ৰব কৰিবৰ কাৰণে এপইণ্ট কৰা হাণ্টাৰ কমিশ্যনৰ লগত বেলেগ। যদি সোধে যে ব্ৰিটিছে কি ঘটনাৰ প্ৰব কৰিবৰ কাৰণে হাণ্টাৰ কমিশ্যন এপইণ্ট কৰিছিল, তেতিয়া জালিয়ানাৱালাবাগ ট্ৰেজেডি, কিন্তু এডুকেশ্যনৰ ক্ষেত্ৰত
ক্ষেত্ৰতো এখন হাণ্টাৰ কমিশ্যন এক্সট্ৰাকৈ আছে। গতিকে ইমানতে আমি এই পেপাৰ 2ৰ যিখিনি কুৱেশ্যন আমি 64টা কালেক্ট কৰিব পাৰিলো, এইখিনি আমি আপোনালোকৰ বাবে আগবঢ়াইছো। চ' 100টা প্ৰশ্নৰ 64টা কুৱেশ্যন, এইটো আই গেছ যথেষ্ট উপকৃত হ'ব আপোনালোক। পেপাৰ 1ৰ কেইটামান কুৱেশ্যন আমি পূৰ্বৰ ভিডিঅ'টোত থাকি গৈছিল চলভ কৰিবলৈ, সেইকেইটাও ইয়াত উল্লেখ কৰি দিছো। প্ৰথমটোত আছে যে নেশ্যনেল এডুকেশ্যন পলিচি ড্ৰাফ্ট কৰা কমিটিখনৰ, সেই পাৰ্টিকুলাৰ পেনেলখনৰ চেয়াৰপাৰ্চন কোন আছিল? আৰু শুদ্ধ উত্তৰটো হৈছে ফৰ্মাৰ ইছৰ চিফ কৃষ্ণস্বামী কস্তুৰী ৰংগনৰ নেতৃত্বত এখন বিশেষ পেনেলে নেশ্যনেল এডুকেশ্যন পলিচি ড্ৰাফ্ট কৰি উলিয়াইছিল। নেক্সট, এলিফেণ্ট পপুলেশ্যনৰ দিশৰ পৰা অসমৰ ৰেংক কি সুধিছে ভাৰতবৰ্ষৰ ভিতৰত, আৰু 2017ৰ ডাটা অনুসৰি অসমৰ ৰেংক হৈছে ছেকেণ্ড। অসমত 5,719টা হাতী আছে 2017ৰ এটা এলিফেণ্ট চেঞ্চাছ অনুসৰি, আৰু প্ৰথম স্থান অধিকাৰ কৰি আছে কৰ্ণাটকে 6,049 তেওঁলোকৰ তাত হাতী আছে। নেক্সট, টিয়কচন চেণ্টাৰ গুৱাহাটীত কেতিয়া এষ্টাব্লিছ কৰা হৈছিল সুধিছে, আৰু শুদ্ধ উত্তৰটো হৈছে 1970 চনৰ 25 ছেপ্টেম্বৰ তাৰিখে টিয়কচন চেণ্টাৰ এষ্টাব্লিছ কৰা হৈছিল। আৰু ইয়াত সুধিছে, এই প্ৰশ্নটোৰ উত্তৰটো আমি সম্পূৰ্ণৰূপে কনফাৰ্ম নহয়, তথাপিও আমি উল্লেখ কৰিব বিচাৰিছো যে তেজপুৰ কপাৰ প্লেটৰ জৰিয়তে কোনগৰাকী ৰজাই ব্ৰাহ্মণসকলক ভূমি প্ৰদান কৰিছিল। ইয়াত নেম দ্য ব্ৰাহ্মণ বুলি আছে, কিন্তু আমাৰ বিবেচনাত কোনগৰাকী ৰজাই প্ৰদান কৰিছিল ব্ৰাহ্মণক লেণ্ড সেই তেজপুৰ কপাৰ প্লেট লেণ্ড গ্ৰান্টৰ জৰিয়তে, আৰু শুদ্ধ উত্তৰটো আমাৰ বিবেচনাত হ'ব লাগে বনমালা বৰ্মন, কিন্তু আমি চিয়ৰ নহয়। যদি আপোনালোক চিয়ৰ কোনোবা আছে এই প্ৰশ্নটো কি হয় বা এই প্ৰশ্নটোৰ উত্তৰটো কি হয়, আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। গতিকে এইখিনি কুৱেশ্যনৰ জৰিয়তে আমি এই ছেকেণ্ড ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছো। আশা কৰোঁ আপোনালোক উপকৃত হৈছে। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি কৰা নাই। পৰৱৰ্তী সময়ত এনেধৰণৰ কণ্টেণ্টৰ সৈতে আমি পুনৰ উপস্থিত হ'ম। ধন্যবাদ। হেভ এ গুড ডে।